আমি শিকি পেলালো পাৰ্টনাৰশ্বিপৰ বেসিক কনসেপ্ট য'ত ফাইনেল একাউন্ট শিকিলা মানে প্ৰিপাৰেচন অফ প্ৰফিট এণ্ড লছ একাউন্ট এপ্ৰোপ্ৰিয়েচন একাউন্ট আৰু বেলেন্স शीट শিকি পেলালা সেইখিনি আছিল আমাৰ বেসিক কনসেপ্ট তাতে কেইটামান খুব ইম্পৰ্টেন্ট পাৰ্ট আমি শিকিছো ক্যালকুলেশন অফ ইন্টারেস্ট ক্যালকুলেশন অফ কমিশন ক্যালকুলেশন অফ ড্ৰয়িংস ইন্টারেস্ট অন ড্ৰয়িংস এইবোৰ শিকিলা এতিয়া আমি শিকিব লাগিব ৰিকনস্টিটিউশন অফ পাৰ্টনাৰশ্বিপ ফাৰ্ম সিলেবাস মতে যেটো আমাৰ হ'ব সেকেন্ড চ্যাপ্টাৰ খুবই ইম্পৰ্টেন্ট খুব ভালকৈ গোটেইখিনি বস্তু শিকিবলৈ ট্ৰাই কৰা চ্যাপ্টাৰ নাম্বাৰ 2 চ্যাপ্টাৰ নাম্বাৰ 2 reconstitution of partnership firm অসমীয়াত ইয়াক ক'ব অংশীদাৰী প্ৰতিষ্ঠানৰ পুনৰ্গঠন অংশীদাৰী প্ৰতিষ্ঠানৰ পুনৰ্গঠন খুব ইম্পৰ্টেন্ট পাৰ্ট মই বাৰে বাৰে কৈ আছো এইখিনিত তাৰ মানে এইটো চ্যাপ্টাৰত তোমালোকে অকল এইখিনিয়ে পঢ়ি শেষ কৰিব নালাগে ইয়াৰে ভিতৰত আৰু কিছুমান সাব ইউনিট আছে পৰীক্ষাৰ কাৰণে সেই সাব ইউনিটৰ পৰা এক্সট্ৰা কৈ আকৌ কোৱেশ্চন থাকিব গটিকে আমি গোটেই পাৰ্টখিনি ভালকে পঢ়ি যাব লাগিব এক মুৰৰ পৰা তেতিয়া কনসেপ্টটো এটাৰ লগত আনটো যেহেতু ৰিলেটেড সেই কাৰণে আমাৰ গোটেইবোৰ বস্তু ক্লিয়াৰ হৈ গৈ থাকিব একদম আৰম্ভণিৰ পৰা গোটেইখিনি বস্তু ভালকে জানিব লাগিব ক্লিয়াৰ এতিয়া ৰিকনস্টিটিউশন অফ পাৰ্টনাৰশ্বিপ ফাৰ্ম বুলি ক'লে তাৰ মিনিংটো জানিব লাগিব সো ইয়াতে এই ওয়াৰ্ডটো দেখাৰ লগে লগে আমাৰ এটা এনেকুৱা ধৰণৰ ধাৰণা আহি যাব যে যদি প্ৰতিষ্ঠানটোৰ বিল্ডিংটো চেঞ্জ কৰি পেলালে ইয়াৰ হেড অফিস কৰবাৰ পৰা আন এঠাইলৈকে লৈ গ'ল এই আটাইবিলাক এক্সটাৰ্নাল চেঞ্জ যিবোৰ আমাৰ সাধাৰণ মানুহবিলাকৰ চকুত ধৰা পৰে সেইবিলাককে আমাৰ পুনৰ্গঠন যেন লাগে যদি আমাৰ এই চেণ্টাৰটোৱে ইয়াৰ পৰা উঠাই লৈ গৈ মই বেলেগত আকৌ আৰম্ভ কৰো তেতিয়া হলে ইয়াকো বাহিৰৰ পৰা চাবলৈ গলে পুনৰ্গঠন যেনে অনুভৱ হ'ব হয় কিন্তু আমি ইয়াতে যিখিনি অধ্যয়ন কৰিব লাগিব আমি কৰা সেই ধাৰণাটোৰ সম্পূৰ্ণ পৃথক এটা বিষয় মানে ইয়াতে পুনৰ্গঠনে এটা কথা ইয়াত মেনশন নকৰিলেও এইটো বুজি থৈ দিয়া এটো হল ইন্টাৰনেল স্ট্ৰাকচাৰ চেঞ্জ হ'ব অৰ্থাৎ আভ্যন্তৰীণ পৰিৱৰ্তনখিনিকহে আমি পুনৰ্গঠন বুলি ইয়াতে অধ্যয়ন কৰিম বাহ্যিক পৰিৱৰ্তনক আমি ইয়াতে পৰিৱৰ্তন বুলি অধ্যয়ন নকৰো মানে কি কথা ক'বলৈ খুজিছো মই যদি ইয়াতে আমি চেঞ্জেছৰ কথা ক'ব লাগে পুনৰ্গঠনৰ জৰিয়তে হোৱা সেইখিনি বাহিৰৰ ব্যক্তিসকলে তৎক্ষণাতে দেখা নাপায় সেইবোৰৰ প্ৰভাৱ পৰিব বুকছ অফ একাউণ্টছত আৰু সেইবোৰৰ প্ৰভাৱ দেখা পাব অংশীদাৰসকলে নিজৰ হিসাব নিকাজ বিলাকত বা নিজৰ ব্যক্তিগত ব্যৱসায়িক ফলাফলৰ ওপৰত গটিকে ইয়াক আমি আভ্যন্তৰীণ পুনৰ্গঠন বুলিও ক'ব পাৰো ইন্টাৰনেল ৰিকনস্ট্ৰাকচন বুলি ইংলিছত ক'ব পাৰিবা তাক এতিয়া তাৰ মিনিংটো কেনেকৈ আমি বুজিব পাৰো সেইখিনিৰ ওপৰত ধ্যান দিবা এতিয়ালৈকে আমি গম পাই গৈছো যে অংশীদাৰী প্ৰতিষ্ঠান এটাত যিমানবোৰ কাম কাজ চলে সেই আটাইবোৰে এখন এগ্ৰিমেন্ট অৰ্থাৎ চুক্তিপত্ৰত লিখি থব লগা হয় যিখনক আমি কি কওঁ পাৰ্টনাৰশ্বিপ ডিড বুলি কওঁ অংশীদাৰী চুক্তিপত্ৰ ডিড ডিডখন হৈছে এখন এগ্ৰিমেন্ট চুক্তিপত্ৰ ইয়াতে প্ৰতিষ্ঠানখনৰ বিভিন্ন বিষয়ত ভৱিষ্যতে হ'ব পৰা মনোমালিন্যবিলাক অংশীদাৰবিলাকৰ মাজত যিবোৰ মনোমালিন্য হ'ব পাৰে এনেবোৰ কথা আগতীয়াকৈ সমাধান কৰি লিখি থৈ দিয়া হয় এটা পাৰ্টত তোমালোকে পঢ়ি পেলাইছা প্ৰথমটো চ্যাপ্টাৰত কন্টেন্টস অফ এ পাৰ্টনাৰশ্বিপ ডিড এখন অংশীদাৰী চুক্তিপত্ৰত কোনবোৰ কথা লিখা থাকে সেইবোৰ পঢ়ি পেলাইছা যেনেকৈ অৰ্গেনাইজেশ্যনটোৰ নাম এড্ৰেছ পাৰ্টনাৰ্স বিলাকৰ নাম এড্ৰেছ ক্যাপিটাল কন্ট্ৰিবিউশন প্ৰফিট শেয়াৰিং ৰেশিও তেওঁলোকে কি ৰাইটস পাব কি অব্লিগেশনস থাকিব কিবোৰ তেওঁলোকৰ কৰিবলগীয়া কাম থাকিব এই আটাইবোৰ কথা এটাতে স্পেশালি মেনশন কৰি থৈ দিয়া হয় সেইখন আছিল পাৰ্টনাৰশ্বিপ ডিড এতিয়া সেই ডিডখনৰ আশ্ৰয় লৈ তোমালোকে ইয়াৰ মিনিংটো বুজিব পাৰিবা এনেকৈ ক'ব পাৰি if due to any reason that partnership deed which is existing in the firm need to change now it is can be defined as reconstitution of partnership firm মানে
এই যিখন চুক্তিপত্ৰ চলি আছিল এতিয়ালৈকে ফাৰ্মখনত এইখন যদি কিবা কাৰণত সলনি কৰিব লগা হয় তাৰ এটা পইণ্টও যদি বদলাব লগা হয় তেতিয়াহলে আমি আগৰ চুক্তিপত্ৰখন বাতিল কৰি আৰু এখন নতুন চুক্তিপত্ৰ তাত বনাব লগা হয় এই সিচুৱেচনটোকে আমি কি বুলি ক'ব পাৰো ৰিকনস্টিটিউচন অফ পাৰ্টনাৰশ্বিপ ফাৰ্ম গতিকে আমি এই গোটেইখিনি কথা জানিবলৈ আন এটা কথা জানিব লাগিল সেইটো হ'ল যে এই চেঞ্জেছ বোৰ কি কাৰণত কৰিব লগা হয় মানে আগতে আমাৰ কিবা কথা এনেকুৱা মনত পৰা নাছিল নেকি যিবোৰ কথা এতিয়া অন্তৰ্ভুক্ত কৰিব লগা হ'ল চুক্তিপত্ৰখনত হয় নহয় গতিকে আমি এই গোটেই প্ৰক্ৰিয়াটো জানিবলৈ হলে আৰু অলপমান ভিতৰলৈ আগবাঢ়ি যাম প্ৰথমতে আকৌ জানি লৈ লওঁ এইটো কথা একাউন্টিং ট্ৰিটমেন্ট জনাৰ আগত ক'ব খুজিছো মই এইখিনি কথা জানি লওঁ যে কোনবোৰ এনেকুৱা সাৰ্কামস্টেন্সেস আছে যিবোৰ সাৰ্কামস্টেন্সেসত পাৰ্টনাৰশ্বিপ ডিডখন চেঞ্জ নকৰিলে নহবই চেঞ্জ কৰিবই লাগিব এনেকুৱা সিচুৱেচন কেইটামান আছে তো আমি ইয়াতে একাউন্টিংৰ সুবিধাৰ কাৰণে তেনেকুৱা পৰিস্থিতিবিলাকক পাঁচটা ডিফাৰেন্ট টাইপ পাৰ্টত বিভক্ত কৰি ল'ব পাৰো যিবোৰ সিচুৱেচনত এক্সিস্টিং পাৰ্টনাৰশ্বিপ ডিডখন চেঞ্জ কৰিবলৈ বাধ্য হৈ পৰিব এক্সিস্টিং পাৰ্টনাৰ কেজনে তাক চেঞ্জ কৰিবই লাগিব সেই কেইটা সিচুৱেচন one after another যদি মই লিখি যাওঁ তেতিয়া প্ৰথমটো হ'ব change in profit sharing ratio changing profit sharing ratio অসমীয়া দিয়া ক'ব পাৰিবা লাভ বিতৰণৰ অনুপাত সালসলনি প্ৰথমতে এইটো আমি ছুটিকে বুজি শেষ কৰি থৈ দিওঁ ইয়াৰ অৰ্থটো কি আৰু আছে কেইবাটাও এইটো জাস্ট মই এটা সৰু মিনিং ইয়াৰে কৈ ল'ব খুজিছো এনেকে এটা বুজি লোৱা সাপোজ এটা পাৰ্টনাৰশ্বিপ ফাৰ্ম খুলিলে তিনিজন বন্ধুৱে মিলি তেওঁলোকৰ একাডেমিক ষ্টাডি শেষ হ'ল আৰু তেওঁলোকে একাডেমিক ষ্টাডি মানে স্কুলীয়া শিক্ষা শেষ কৰিলে তাৰ পিছত তেওঁলোকে ভাবিলে যে এনেকৈ আমি থকাতকৈ এটা ব্যৱসায় আৰম্ভ কৰো though they are interested to join a reputed organization তেওঁলোকে প্ৰত্যেককে এটা চাকৰি বিচাৰে কিন্তু তেওঁলোকে তৎক্ষণাতে চাকৰিৰ কথা চিন্তা নকৰি এটা ব্যৱসায় কৰাৰ সিদ্ধান্ত ললে আৰু তিনিওজনে মিলি ব্যৱসায় এটা আৰম্ভ কৰিলে in the form of a partnership firm and in that firm they decided to share profits and losses equally প্ৰত্যেককে সমানে অংশগ্ৰহণ কৰিব ফাৰ্মখনত আৰু প্ৰত্যেকৰে লাভ বিতৰণৰ অনুপাতটো থাকিব 1:1:1 মানে 1/3 কৈ তেওঁলোকে profits আৰু loss বিলাকক share কৰি লোৱাৰ সিদ্ধান্ত ললে later hypothetically assume কৰা later on a day she got appointed in a government organization তেও এটা কোনোবা চৰকাৰী প্ৰতিষ্ঠানত চাকৰি পাই গ'ল তেও এতিয়া নিজৰ যিখন ঠাই আছিল সেই ঠাইৰ পৰা এৰি আন ঠাইলৈকে পোষ্টিংৰ নামত যাব লগা হ'ল মানে তেওঁৰ চাকৰি এতিয়া তেওঁ থকা ঠাইডোখৰত নহয় তেওঁ ব্যৱসায়টোত আৰম্ভণিৰ পৰা জড়িত হৈ আছিল কাৰণে he don't want to leave that job leave that organization that means his business permanently তেওঁৰ ব্যৱসায়টো সম্পূৰ্ণৰূপে এৰি থৈ যাব বিচৰা নাই যেহেতু তেওঁ আৰম্ভ কৰিছিল কিন্তু এইটো কথাও তেওঁ ৰিয়েলাইজ কৰিছে যে এতিয়া যেহেতু তেওঁ তাতে নাথাকিবই বেলেগ এটা প্ৰতিষ্ঠানলৈকে গুচি যাব নিজৰ সাৰ্ভিস ৰেন্ডাৰ কৰিবলৈ so it is not possible for him to give proper attention to the business as earlier আগতে তেওঁ যিমানখিনি সেই প্ৰতিষ্ঠানটোত নিজক আত্মনিয়োগ কৰি ৰাখিছিল এতিয়া আৰু সিমানখিনি তেওঁ কৰিব নোৱাৰিব সেইবাবে তেওঁ নিজে এইখিনি কথা অফাৰ কৰিলে এ আৰু বি যে সি ফ্ৰেন্ড এতিয়া মইতো এটা বেলেগ অৰ্গানাইজেচন জয়েন কৰি পেলালো মোৰ বাবে এই অৰ্গানাইজেচনটোত অৰ্থাৎ ফাৰ্মখনত আগৰ নিচিনাকে টাইম দিব পৰা পসিবল নহব গতিকে মই ডিসাইড কৰিছো মই ফাৰ্মখন এৰি থৈ নাযাও কিন্তু মোক আগৰ নিচিনাকৈ সমানে তোমালোকৰ লাভ নালাগে এটা কাম কৰা এতিয়াৰ পৰা তোমালোকে লাভবোৰৰ 5টা ভাগ কৰা তাৰে দুটা ভাগ তোমালোক দুজনে লবা আৰু বাকি থকা পাৰ্টটো অকল মোক দিলে হ'ব that means she is going to sacrifice a part of his existing profit in favor of A and B since they provide
more attention to the business firm than him. C কৈ A আৰু B এ ফাৰ্মখনত বেছিকৈ আত্মনিয়োগ কৰে বাবে C এ সেইখিনি বস্তু ত্যাগ কৰিলে এতিয়া এই কথাখিনি তেও মানে C এ মুখে মুখেহে ক'লে পিছত এইখিনি আকৌ সমস্যা যাতে সৃষ্টি নকৰে সেই গতিকে তেওঁলোকে কি কৰিলে আগৰ যিখন পাৰ্টনাৰশ্বিপ ডিড আছিল তাতটো তেওঁলোকৰ প্ৰফিট শেয়াৰিং ৰেশিও লিখা আছিল 1:1:1 এতিয়া তাক চেঞ্জ কৰি তেওঁলোকে লিখি থব 2:2:1 এইটো কেনেকৈ পসিবল হ'ব by changing their partnership deed by a new one তেওঁলোকে পুৰণি পাৰ্টনাৰশ্বিপ ডিড খনক কেনসেল কৰিব আৰু তাৰ ঠাইত এখন নতুন পাৰ্টনাৰশ্বিপ ডিড বনাই ল'ব যিখনত নতুন ৰেশিওটো তেওঁলোকে মেনশন কৰিব তেন্তে হৈ গ'ল নে নতুন পাৰ্টনাৰশ্বিপ ডিড এখন আকৌ জেনাৰেট গতিকে এই সিচুৱেশনটো এটা ৰিজন বুলি আমি আইডেন্টিফাই কৰিম ফৰ ৰিকনস্টিটিউশন পুনৰ্গঠনৰ কাৰণে ইও এটা হৈ পৰিব কাৰণ যে আমাৰ পাৰ্টনাৰশ্বিপ ডিডখন সলনি কৰি এখন নতুন পাৰ্টনাৰশ্বিপ ডিড বনাব লগা হৈ গ'ল ক্লিয়াৰ এই পাৰ্টটোত আমি বিশেষ বানানটা লিখি দিছো দেই ইয়াতে অনুপাত আচ্ছা তো ইয়াতে আমি এটা বস্তু এনেকুৱা দেখা পাও যে ইয়াতে বহুত বেছি একাউন্টিংৰ ৰুল তোমালকে জানিবলগীয়া নাথাকে ট্ৰিটমেন্ট জানিবলগীয়া নাথাকে খালি কেনেকে ৰেশিওটো চেঞ্জ হলে তেওঁলোকৰ অন্য প্ৰফিট বা লছৰ ওপৰত বা গুডউইলৰ ভ্যালুয়েশনৰ ওপৰত কেনেকে এফেক্ট হ'ব সেইখিনিৰ ওপৰত তোমালকে অকমান ইম্পৰ্টেন্স দিলে হ'ব বহুত বেছি একাউন্টিং ট্ৰিটমেন্ট ইয়াৰ পৰা আমাক এক্সামত নুহুধিব ইয়াৰ পিছত এটা আৰু খুব ডাঙৰ ৰিজন আছে ৰিকনস্টিটিউশনৰ হেতু হ'ব এডমিশন অফ এ নিউ পাৰ্টনাৰ admission of a new partner এজন নতুন অংশীদাৰৰ অন্তৰ্ভুক্তি পৰীক্ষাৰ পইণ্ট অফ ভিউৰে চালে এটো আটাইতকৈ ইম্পৰ্টেন্ট হ'ব এটা আমি ইয়াৰে পৰা ফাইনেলত ডেফিনেটলি প্ৰ্যাকটিক্যাল কোৱেশ্চন পাম কেৰিং 8 মাৰ্কস মই যে কৈ থাকো ফাৰ্স্ট পাৰ্টৰ পৰা আমি দুটা 8 মাৰ্কসৰ প্ৰ্যাকটিক্যাল কোৱেশ্চন পাম এটাটো ফাইনেল একাউন্ট হৈ যাব আৰু এটা এডমিশন অফ এ নিউ পাৰ্টনাৰ ইয়াৰ পৰা ফৰ শিওৰ পাম গতিকে এটো অকমান ভালকে চাব লাগিব একাউন্টিং ট্ৰিটমেন্টটো ইয়াত আগৰ তুলনাত বহুত বেছিকৈ লাগে ঠিক আছে হেতু পাছত হিকিলো আগতে আমি মিনিংটো বুজি লওঁচোন সোয়া এডমিশন অফ এ নিউ পাৰ্টনাৰ এজন নতুন অংশীদাৰ ফাৰ্মলৈ আহি আছে বহুত কিটা চেঞ্জেস লাগিব এতিয়া আগৰ তুলনাত যেনেকৈ মই আগৰটোত এক্সাম্পল দিছিলো ইয়াতে সোয়া যদি পাৰ্টনাৰ এক্সিষ্ট কৰিছিল ফাৰ্মখনত এ আৰু বি আৰু তেওঁলোকে এতিয়া নতুনকৈ এজন পাৰ্টনাৰছক ইনভলভ কৰিছে তেতিয়াহলে নতুন পাৰ্টনাৰজনৰ হোল ইনফৰমেশন খিনি আমি ডিডখনত লিখিব লাগিব মানে তেওঁৰ ক্যাপিটাল কন্ট্ৰিবিউশন তেওঁৰ কি ৰাইটস থাকিব তেওঁৰ কি অব্লিগেশনস ডিউটিজ থাকিব তেওঁৰ প্ৰফিটত কিমানকে পাৰ্ট পাব তেওঁ জয়েন কৰাৰ ফলত বাকি দুজনে কিমানখিনি নিজৰ পৰা পাৰ্ট অফ শেয়াৰ এৰি দিব এই সবখিনি কথাই লিখিব লাগিব পাৰ্টনাৰশ্বিপ ডিডখনত গটিকে জাস্ট আফটাৰ এডমিটিং দি নিউ পাৰ্টনাৰ the partnership deed need to be changed আগৰ যিখন পাৰ্টনাৰশ্বিপ ডিড আছিল চুক্তিপত্ৰ আছিল তাতে নতুনবোৰ কথা লিখিব লাগিব যেহেতু পুৰণিখন বাতিল কৰিব আৰু তাত সম্পূৰ্ণ নতুনকৈ এখন প্ৰস্তুত কৰি উলিয়াব বহুত বেছি ইয়াতে ডিটেইলছ এতিয়াই নকওঁ মই প্ৰ্যাকটিক্যাল যেতিয়া ষ্টাৰ্ট কৰিম হোল ডিটেইলছ আকৌ আৰম্ভ কৰিম তাৰ পিছত আৰু এটা ৰিজন হ'ব পাৰে ইয়াৰ অপোজিট হেইটো হ'ল নাম্বাৰ 3 retirement of a partner এজন অংশীদাৰৰ অৱসৰ ইয়াৰ অপোজিট এজন পাৰ্টনাৰ নাইকিয়া হৈ যাব তেওঁ ওলাই গুছি যাব গতিকে তেওঁৰ যিমানবোৰ ক্যাপিটাল আছিল সেইখিনিও তেওঁ উভতাব লাগিব তেওঁৰ ৰাইটছবোৰ যিবোৰ আছিল সেইবোৰ উভতাই ৰাখিব লাগিব আৰু তেওঁৰ যিবোৰ দায়িত্ব আছিল আগতে তেওঁ পাৰফৰ্ম কৰি আছিল এতিয়া সেইবোৰ বাকি থকা সকলে পাৰফৰ্ম কৰিব গতিকে বহুখিনি কথাই চেঞ্জ কৰিব লগা হ'ব যদি এজন পাৰ্টনাৰে ফাৰ্মখনৰ পৰা ওলাই গুছি যায় পাৰ্মানেন্টলি মানে তেওঁ আৰু উভতি নাহে গতিকে তেওঁৰ গোটেইখিনিকে আমি চেঞ্জ কৰিবলৈ হলে পাৰ্টনাৰশ্বিপ ডিডখন চেঞ্জ কৰিব লগা হ'ব
ইয়াৰ পাছত এইটোৰ নিচিনা আকৌ এটা আমাক লাগিব যেটো হ'ব নাম্বাৰ 4 death of a partner কোনো এজন অংশীদাৰৰ মৃত্যু কোনো এজন অংশীদাৰৰ মৃত্যু এইটো আৰু এইটোৰ মাজত বিশেষ তেনেকুৱা কোনো ডিফাৰেন্স নাই একাউন্টিং ট্ৰিটমেন্টত মাত্ৰ ডিফাৰেন্স হ'ব কি ৰিটায়াৰমেন্টৰ কেছত আমাক ডেটবোৰ এনেকুৱা ডেট দিয়া থাকে যিবোৰ এৰৰ এন্ডিং হ'ব বা মান্থৰ এন্ডিং হ'ব এনেকুৱা কিন্তু ডেট আনপ্ৰেডিক্টেবল ডেটটো আগতীয়াকৈ জনা নাথাকে গতিকে ডেথৰ কেছত আমি ৰিটায়াৰমেন্টতকে কমন ডিফাৰেন্স এটা পাম ডেট বিলাক ৰিলেটেড কিছুমান বস্তু আমি হাফ মান্থৰ কাৰণে কিছুমান বা হাফ ইয়াৰৰ কাৰণে কিছুমান কোৱাৰ্টাৰৰ কাৰণে এনেকৈ ক্যালকুলেট কৰিবলগীয়া ৰিকোয়াৰমেন্ট আহিব বাকি বেসিক্যালি আমাৰ ট্ৰিটমেন্ট একে থাকিব ইয়াত আৰু এটা স্পেশাল কথা আমি জানিব লাগে হেতু কি ৰিটায়াৰমেন্টৰ কেছত তেও ৰিজন ৰিটায়াৰিং পাৰ্টনাৰ তেও বিজনেস নকৰিবহে কিন্তু তেওটো ফাৰ্ম এলাইভ আছে গতিকে ফাৰ্মখনৰ পৰা তেও কি পাব কি ঘুৰাই দিব লাগিব অনেষ্টি ৰাখিলে হে গোটেইবোৰ কথাই তেও ক'ব পাৰিব আমাক কিন্তু ইন কেস অফ ডেথ ইট ইজ নট পসিবল মৃত্যুৰ সময়ত এটো সম্ভৱ নহয় তেও পৰিয়ালৰ মানুহে যদিও কিছু কথা জানে কিছুমান এনেকুৱা সিক্ৰেট থাকিব পাৰে যিবোৰ কথা তেওঁৰ বাদে ফ্যামিলি মেম্বাৰ্স বুৰে নাজানে নমিনিয়ে নাজানে গতিকে তেনেকুৱা কেছত কিছুবোৰ আমি কথা এজাম্পশন বা অনুমানৰ ওপৰতে নিষ্পত্তি কৰিব লগা হয় বাট আমাক কোৱেশ্চনত নৰমালি ইনস্ট্ৰাকশনস বিলাক প্ৰপাৰলি দিয়াই থাকিব একৰ্ডিংলি আমি তা হ্যান্ডেল কৰিলে হ'ল ডেথ অফ এ পাৰ্টনাৰ এইটো লগত এসোসিয়েট কৰি মই আৰু এটা কথা কৈ দিম হেতু তোমালোকৰ বুকখনত এতিয়া মেনশন কৰা নাপাবা হায়াৰ ষ্টাডিজ কৰিলেহে পাবা insolvency of a partner অসমীয়াত এইটো কোৱা হয় দেউলিয়া শব্দটো ফাইনান্সত তোমালোকে পাব লাগে দেউলিয়া শব্দটোৰ দ্বাৰা বুজোৱা হয় এনেকুৱা এটা ফাইনান্সিয়াল কন্ডিশন এজন মানুহৰ যিজন মানুহে তেওঁৰ ডেটবোৰ পৰিশোধ কৰিবলৈ মানে ঋণবোৰ পৰিশোধ কৰিবলৈ নাহি সাফিশিয়েন্ট কেছ হাতত থাকে নাহি তেওঁৰ ওয়েলথ এসেটস ইমানখিনি থাকে যিবোৰৰ পৰা তেওঁৰ ডেট ৰিপেমেন্টৰ কাৰণে ক্যাশ ৰিকভাৰি কৰিব পাৰি মানে আলটিমেটলি এনেকুৱাকে ক'ব পাৰা যিজন মানুহৰ হাতত তেওঁৰ ধাৰবোৰ পৰিশোধ কৰিবৰ কাৰণে কোনো এসেটস বাকি নাথাকে তেতিয়া তেও কি বুলি ডিক্লেয়াৰ কৰা হয় ইনসলভেন্ট বুলি ডিক্লেয়াৰ কৰা হয় এটো ওয়ার্ড তোমালোকে ফাইনান্স পেপাৰখনত পাব লাগে যদি পোৱা নাই তেতিয়া হলে ডেফিনেটলি ফ্লোতে সিলেবাসত নাথাকিলেও ফ্লোতে তোমালোকক টিচাৰে নিশ্চয় ফাইনান্সৰ কথাটো হ'ব ইনসলভেন্সি এতিয়াৰ বাবে এইখিনিয়ে কথা জানি থৈ দিয়া ইট ইজ সিমিলাৰ টু ডেথ বুলি কৈছো বিকজ এন ইনসলভেন্ট পাৰ্টনাৰ cannot do any legal activities if he is unable to pay his debt যেতিয়ালৈকে তেওঁৰ ডেটবোৰ পৰিশোধ নকৰিব তেতিয়ালৈকে তেওঁ কোনো লিগ্যাল কামত ইনভলভ হ'ব নোৱাৰিব বাট বেসিক্যালি এইটো আমাৰ কিন্তু সিলেবাসত নাই দে মই খালি মেনশন কৰি থৈ দিছো তোমালোকৰ জেনাৰেল নলেজ পাৰপাসৰ কাৰণে সেইটো আমাৰ সিলেবাসত নাই কৰিব নালাগে নেক্সট নাম্বাৰ 5 এইটো আগতে কৈছো সিলেবাসত নাই কিন্তু তথাপি মই নামটো মেনশন কৰি থৈ দিছো এইটো হৈছে amalgamation of two or more firms means দুই বা ততোধিক প্ৰতিষ্ঠানৰ একত্ৰীকৰণ এইটো আমাৰ সিলেবাসত নাই কিন্তু মিনিংটো জানি থৈ দিয়া সিচুৱেশন বুলি হুদিলে তোমালোকে পাঁচটা সিচুৱেশন মেনশন কৰিব পাৰিবা সেইভাবে কৈ দিছো কেতিয়াবা কি হয় দুখন ফাৰ্ম যদি কোনো কাৰণত একে লগ লাগি এখন ফাৰ্মলৈকে পৰিৱৰ্তন হয় তেতিয়া হেইটো কোৱা হ'ব এমালগামেশন অফ ফাৰ্ম নরমালি কেতিয়া ই হ'ব পাৰে সাবা আমি দেখিবলৈ পাও মাৰ্কেটত কিছুমান এনেকুৱা প্ৰডাক্ট এভেইলেবল যিবোৰ প্ৰডাক্টৰ ক্লোজ সাবস্টিটিউট আছে মানে বিকল্প আছে
একেটা বস্তুৰ একেটা কামত ব্যৱহাৰ হোৱা ভেৰাইটি বেলেগ বেলেগ ব্ৰেণ্ডত তোমালোকে পাবা লাইক টুথপেষ্টৰে কথা চোৱা তুমি সেম কোনো মুখত ঘহা ক্ৰীম এটা শ্যাম্পু এটা এনেকুৱা কসমেটিক প্ৰডাক্টছৰে হৈ গল বা ডিফাৰেন্ট সব প্ৰডাক্টৰ ক্ষেত্ৰতে আমি ক্লোজ অল্টাৰনেটিভ দেখিবলৈ পাও অল্টাৰনেটিভ থাকিলে কি হয় জানানে প্ৰতিযোগিতা এটা সৃষ্টি হয় মানে কোনোবা এটা প্ৰতিষ্ঠানৰ প্ৰডাক্টত এসাম কাস্টমাৰে ট্ৰাষ্ট কৰে আৰু এসামে আনটোৰ ওপৰত ট্ৰাষ্ট কৰে কিন্তু ফাৰ্ম দুখনে যদি দেখা পায় যে এই কম্পিটিশনটো হেলদি নহয় আনহেলদি কম্পিটিশন মানে তাৰো বিশেষ লাভ হোৱা নাই ইয়াৰ ফলত তেওঁলোকে কি কৰিব পাৰে যে আমি যদি মাৰ্কেটত মনোপলি কৰো মনোপলি মানে এটাই মাৰ্কেটত প্ৰডাক্ট কাস্টমাৰে ইউজ কৰিলে ডেফিনেটলি সেইটো প্ৰডাক্টে ইউজ কৰিব লাগিব তেতিয়া হলে আমাৰ সেল বাঢ়ি যাব কাৰণ প্ৰডাক্টটো এটাই প্ৰডাক্ট মাৰ্কেটত अवेलेबल আছে তেতিয়া কি কৰে দুটা সিমিলাৰ টাইপ অফ প্ৰডাক্ট বনোৱা ফাৰ্মে লগ লাগি গৈ এতিয়া কালেক্টিভলি এটাই প্ৰডাক্ট বনাব এটা কমন নামত যাৰ ফলত মাৰ্কেটত আৰু কোনো সাবস্টিটিউট নাথাকিব কোনো বিকল্পই নাথাকিব কিনিলে সেই প্ৰডাক্টটোৱে কিনিব লাগিব কম্পিটিশন ফিনিশড ফাৰ্স্ট ফাৰ্মখনৰ যিখিনি কোৱালিফাইড মানুহ আছিল বা যিখিনি তাত তেওঁলোকৰ দক্ষতা আছিল স্কিলছ আছিল সেইখিনি এতিয়া সেকেন্ড ফাৰ্মৰ লগত কোলাবৰেট কৰিব ফাৰ্মখনৰ প্ৰডাক্টিভিটি বাঢ়িব ফাৰ্মখনৰ স্কিল বাঢ়িব তেওঁলোকৰ প্ৰফিট আৰ্নিং কেপাসিটিও ডেফিনেটলি এনহান্স হ'ব তেতিয়া দুখন ফাৰ্মৰ মাজত কম্পিটিশনো নাইকিয়া হৈ যাব আৰু ফাৰ্ম দুখনে নতুন এটা ৰূপ পাই ল'ব নিজে এতিয়া ভাবিছোৱা মই আগৰ যেটো মিনিং কৈছিলো যে পাৰ্টনাৰশ্বিপ ডিডখন চেঞ্জ কৰিবলগীয়া সিচুৱেশনছ বুৰকে আমি একে লগ লগাই কি কম ৰিকনস্টিটিউশন অফ পাৰ্টনাৰশ্বিপ ফাৰ্মখন ৰাইট এটা এমালগামেশন হলে দুয়োখন ফাৰ্মৰ আগতে বিফৰ এমালগামেশন দুইখন ফাৰ্মৰ বা দুখনে হল বা তিনখনে হৈ গল নিজৰ নিজৰটো ডিড আছিল এতিয়াতো তেওঁলোকে এখন ফাৰ্ম যদি হৈ যাব লাগে দুয়োখন ডিড লগ লগাব লাগিব ৰাইট তো পিন আপ কৰি লগ লগালে নহব কি কৰিব লাগিব আগৰ দুয়োখন পাৰ্টনাৰশ্বিপ ডিডকে কেনসেল কৰিব লাগিব ফৰ্মেলি লিগেলি আৰু তাৰ পাছত এখন নতুন ফাৰ্ম ডিড ফৰ্ম কৰিব যাৰ ফলত আগৰ ফাৰ্ম দুয়োখনৰ এক্সিস্টেন্সটো কমপ্লিটলি নাইকিয়া হৈ যাব আৰু এটা নতুন ফাৰ্মে নিজৰ এক্সিস্টেন্স লাভ কৰিব গতিকে এইটো এটা ৰিজন হ'ব পাৰে ৰিকনস্টিটিউশন অফ পাৰ্টনাৰশ্বিপ ফাৰ্ম এতিয়া মই অকমান এক্সামৰ পইণ্ট অফ ভিউৰ পৰা কথাবোৰ কৈ গৈ আছো যেনেকে কৈ দিলো অলৰেডি এইটো আমাৰ সিলেবাসৰ বাহিৰত এতিয়া নুহুধে ডিগ্ৰীত বিকমৰ আগৰ সিলেবাস মতে আছিল এতিয়াতো অকমান সিলেবাসটো চেঞ্জ হৈ গৈছে তথাপিতো বিকমত আকৌ এইটো আমাক লাগিব এক্সামৰ পৰা এইটোত 8 মাৰ্কছৰ এটা কোৱেশ্চন আমি ফৰ শিওৰ পামি 8 মাৰ্কছ আৰু এই দুটাৰ আজিকালি 2023 আৰু 24ৰ কথাটো যদি ক'ব লাগে 22ৰ আগলৈকে দুয়োটাৰে পৰা দুটা সাম থাকিছিল 5 মাৰ্কছত থাকিছিল আজিকালি কিন্তু এই দুয়োটাৰ মাজৰ পৰা আমাক অৰ লগাই দিব যিকোনো এটাহে কোৱেশ্চন দিব আৰু সেই কোৱেশ্চনটোৰ মাৰ্কছ থাকিব 6 হিকিম দুয়োটাই আমি কিন্তু ইয়াৰে মাজৰ পৰা ৰিটায়াৰমেন্ট আৰু ডেথ দুয়োটা এটা আনটোৰ অপচন গতিকে আমাক তাতে 6 মাৰ্কৰ হে কোৱেশ্চন এটা দিয়া থাকিব আৰু এইটোৰ পৰা এট ম্যাক্স আজিকালি তো 5 নম্বৰীয়া কোৱেশ্চন নাইকিয়া হৈছে তোমালোকক কৈ দিছো মই গতিকে ইয়াৰে পৰা দিলে আমাক এটা 3 মাৰ্কছৰ কোৱেশ্চন দিব পাৰে 3 বা 2 মাৰ্কছৰ এটা কোৱেশ্চন দিব পাৰে আৰু এই পাৰ্টটোৰ যদিও মই 8 মাৰ্কছৰ কোৱেশ্চন এটাৰ কথা কৈছো ইয়াৰে পৰাও আৰু এটা পসিবিলিটি আছে এটা 2 মাৰ্কৰ কোৱেশ্চন দিয়াৰ পসিবিলিটি আছে কোৰ ক্যালকুলেশন এটা কৰিবলৈ দিয়ে হেতুত আমাক আকৌ 2 মাৰ্কছ দিয়ে গতিকে তোমালোকে নিজে এটা অনুভৱ কৰি লোৱা যদি মই এই 3 টো মোটামুটিকে সিওৰিটিতে লৈ লওঁ তেতিয়া হলে 3 + 10 13 13 + 6 19 তেতিয়া হলে ইয়াৰে পৰা হিউজ মাৰ্কছ আছে right এনে 20 মাৰ্কছ বুলি ইয়াৰে পৰা আমাক কৈ দিয়া আছে সিলেবাসখন মতে কিন্তু এক্স্যাক্টলি সিলেবাসখনত যিখিনি মেনশন কৰা হয় তেনেকৈ কোৱেশ্চন পেপাৰখনত যে কাটে হেতু মই এটলিষ্ট একচেপ্ট নকৰো কাৰণ প্ৰিভিয়াস ইয়াৰ্স বিলাকৰ যদি অকমান এনালাইসিস কৰি চাও তেতিয়া হলে যিখন আমাক সিলেবাস দিয়া হয় সিলেবাসত যিমানখিনি মাৰ্কছ দিব লাগে বুলি কৈ দিয়া থাকে তেনেকে দিয়াটো পসিবল নহয় সেইকাৰণে তেনেকে নিদিয়ে বাট এনিৱে একো কথা নাই সিলেবাসটো কভাৰ কৰি গলে মাৰ্কছ কি দিয়ে পাছৰ কথা এটেম্প কৰিলে হয় ঠিক আছে সো এইটো মই আৰম্ভ কৰিম এইটোৰ পৰাও দেখুৱাই যাম তাৰ পাছত বাকি কেটা স্টেপ বাই স্টেপ মই দেখুৱাই দিম ঠিক আছে এইখিনিলৈকে হ'ব বঢ়িয়া